ইংৰাজী বৰ্ণমালাৰ এল আখৰেৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেকুৱা হয় জানো আহক। বৈদিক জ্যোতিষৰ অনুসৰি যি লোকৰ নাম ল ইংৰাজী এল আখৰেৰে আৰম্ভ হয়, বিশেষকৈ এওঁলোকে নিজৰ বাবে বহুত ভালদৰে ধন ঘটে, কিন্তু খৰচ বহুত কৰে, অৰ্থাৎ পইচা খৰচ কৰাত এওঁলোকৰ হাত বহুত খোলা হয়। এই নামৰ গৰাকী নিজতে মগ্ন হৈ থাকে। যেতিয়া এওঁলোকৰ কোনো সমস্যা হয়, তেতিয়া সেই সমস্যাৰ সমাধান নিজে কৰি লয়। ইংৰাজী এল নামৰ লোক ধাৰ্মিক প্ৰবৃত্তিৰ হয় তথা ভগৱানৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখে। ধাৰ্মিক, আধ্যাত্মিক তথা দান পুণ্য আদি গতিবিধিত এওঁলোকে অংশ লয়। এল নামৰ লোকে সদায় নিজৰ অনুভৱেৰে শিক্ষা লয়, লগতে অতীতক পাহৰি বৰ্তমানক ভালকৈ জীয়াবলৈ বিশ্বাস কৰে। এওঁলোকে নিজৰ পৰিয়ালৰ ফালে অধিক থাকে। কোনো কাম কৰাৰ আগে নিজৰ পৰিয়ালক সুধি লোৱা, নিজৰ পৰিয়ালৰ মাৰ্গদৰ্শন লোৱা আৱশ্যক বুলি ভাবে। লগতে পিতৃ মাতৃৰ সপোনক পূৰ্ণ কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰে। এল নামৰ গৰাকীৰ সপোন বহুত উচ্চ নহয়। সাহিত্যৰ ক্ষেত্ৰৰ লগত এওঁলোকৰ বিশেষ সম্পৰ্ক আছে আৰু এই কাৰণে এওঁলোক কল্পনাৰ সাগৰত ডুবি থাকে। এওঁলোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে। সেইবাবে কাৰ্যক্ষেত্ৰত এওঁলোকে সহজতে কাৰ্য কৰিবলৈ সক্ষম হয়। এল নামৰ গৰাকী প্ৰেমৰ ক্ষেত্ৰত বহুত আদৰ্শবাদী হয়। হৃদয়ৰ পৰা সম্পৰ্ক গঢ়িব জানে আৰু সেই সম্পৰ্ক হৃদয়েৰে পালন কৰে। লগতে নিজৰ প্ৰিয়জনৰ সকলো ইচ্ছা পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰে। এওঁলোকে সদায়ে নিজৰ মনৰ কথা শুনে আৰু মনৰ কথামতে কাম কৰে। এওঁলোকৰ কোনো ধৰণৰ লোভ নাথাকে। এই কাৰণে এওঁলোক সৰু সৰু কাৰণতে সন্তুষ্ট হয়। স্বভাৱৰ দ্বাৰা এওঁলোক অলপ খঙাল হয়, কিন্তু নিজৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰিবলৈ এওঁলোকে ভালদৰে জানে। এওঁলোক বহুত দায়িত্বশীল হয়। এওঁলোকৰ ভিতৰত আনৰ বাবে সহযোগ আৰু সমৰ্পণৰ ভাৱনা থাকে। সেইবাবে এওঁলোকে কোনো পীড়িত বা অসহায় লোকক সকলো সময়তে সহায় কৰিবলৈ উৎসাহত থাকে। ধন্যবাদ।